তোমালোকৰ ৰিচেকিংৰ ওপৰত এখন নটিচ আহি গৈছে যিখন নটিচত তোমালোকে কেনেকৈ ৰিচেকিং কৰিবা ৰিচেকিং কৰিলে কিমান পেমেন্ট কৰিব লাগিব এটা ফিজ দিব লাগে পইচা এটা পেমেন্ট কৰিব লাগে কিমান কৰিব লাগিব লগতে তোমালোকে কিমান দিনৰ ভিতৰত ৰিজাল্টটো পাই যাবা আটাইখিনি মই এই ভিডিঅ'টোত তোমালোকক ডিসকাস কৰিম ছাত্ৰছাত্ৰীসকল প্ৰথমতে মই কৈ লওঁ যিসকল ছাত্ৰছাত্ৰীৰ বোলে সন্দেহ আছে যে মোৰ ৰিজাল্টটো বেছি হ'ব লাগিছিল কিন্তু মাৰ্কস কমি আহিছে তেনেকুৱা ষ্টুডেন্ট খিনিহে এই ৰিচেকিংটো কৰিবা অৰ্থাৎ কোনোবা ষ্টুডেন্টে ভাবিছে মই 80 পাব লাগিছিল মোৰ আহিছে 50 বা 40 আহিছে বুজি পাইছা নহয় যদি তোমাৰ বিশ্বাস আছে সম্পূৰ্ণ বিশ্বাস আছে যে তুমি নম্বৰ ইমান পাব লাগে কিন্তু তোমাৰ যদি একেবাৰে নম্বৰ কমি আহিছে তেনেকুৱা ষ্টুডেন্টে এই ৰিচেকিং কৰিবা বুজি পাইছা না ৰিচেকিং তেনেকুৱা ষ্টুডেন্টে কৰিবা আৰু যাৰ বিশ্বাস নাই বোলে মই পাব নালাগে এনাই নকৰিবা যিসকলৰ মানে বিশ্বাস আছে তেনেকুৱা ষ্টুডেন্ট খিনিহে কৰাটো মই বিচাৰো ঠিক আছে কাৰণ ইয়াত পেমেন্ট এটাও কৰিব লাগে ঠিক আছে আমি আটাইখিনি পঢ়িম তোমালোকে লাষ্টলৈকে চাবা ইয়াত কোড তোমালোকে ৰিচেকিংটো কৰিবা তোমালোকে দেখা পাইছা কিহৰ দ্বাৰা কৰিবা যেটো ASSEB বা ডিভিজন 1 অৰ্থাৎ বা আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিল AHSE অফিশিয়াল ওয়েবসাইটত যাবা যাই কেনে তোমালোকে সার্চ কৰিবা HTTPS এটো দিয়া আছে যে এই লিংকটো এইটো তোমালোকে নেটত সার্চ কৰি লবা সার্চ কৰাৰ পিছত তোমালোকৰ যেটো আহিব ক্লিক অন দা লিংক তো লিংকত থাকিব apply for rechecking and scan copy of answer script যত থাকিব তাতে তোমালোকে ক্লিক কৰিবা ঠিক আছে ক্লিক কৰি তোমালোকে ধুনিয়াকে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে যদি নাজানা তোমালোকে CSP চেণ্টাৰত গৈ তোমালোকে ৰিচেকিং কৰিব পাৰিবা অৰ্থাৎ তোমাৰ ওচৰৰ কম্পিউটাৰ দোকানত যাই গৈ ৰিচেকিং কৰিব পাৰিবা ঠিক আছে যদি তোমালোকৰ অসুবিধা হয় আৰু এই ৰিচেকিং কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকৰ পেমেন্ট এটা পঠিয়াব লাগিব যেটো অনলাইন মোডত পেমেন্ট কৰিব লাগিব অৰ্থাৎ পইচা পঠিয়াব লাগিব কিমান টকা পঠিয়াব লাগিব এটা সাবজেক্টত তোমালোকে 500 টকা ৰিচেকিংৰ নামত পঠিয়াব লাগিব ঠিক আছে মই যিখিনি ইম্পৰ্টেন্ট সেইখিনিয়ে পঢ়িছো এনে নটিচখন মই পঢ়ি ৰকা নাই ঠিক আছে তোমালোকে 500 টকা পাৰ সাবজেক্টত তোমালোকে দিলে ৰিচেকিংৰ কাৰণে ৰিচেকিং কৰিব পাৰিবা নেক্সট 6 নম্বৰ চোৱাচোন তোমালোকে ৰিচেকিং প্ৰসেস কেনেকুৱাকে হ'ব the candidate shall not the rechecking answer script shall not mean re-evaluated evaluation of the answer script মই এটোৱে কলো ইয়াত এটোৱে লিখা আছে ইভালুয়েশন নহয় মানে তোমালোক কি কৰিব তোমাৰ বহিখন আকৌ তোমালোকৰ নাচাই যে এটো কিমান আছে তোমালোক কি চাব হেতুৱে কোৱা আছে ইয়াত কি চাব জাননে প্ৰথমটো হৈছে নাম্বাৰ 1 retotaling marks awarded by the examiner অৰ্থাৎ মার্কস তো চাব যে কিমান মার্কস কিবা খেলি মেলি হৈছে নেকি বা টোটাল কৰতে প্লাস মাইনাসত কিবা গণ্ডগোল লাগিছে নেকি সেইখিনি বস্তু রিটোটেলিংত চাব নেক্সট টু সোৱা assessment of answer which have been left out unevaluated মানে কিছুমান কোনবাটো কোৱেশ্চন আনসাৰ চাবৰ থাকি গল নেকি তেনেকুৱা কো সোৱা হ'ব বহিখন নেক্সট হৈছে 3 নম্বৰটো আছে correction of wrong entry of marks of any manner nature অৰ্থাৎ তোমালোকৰ কিবা কাৰেকচন মানে কেনেকুৱা ধৰণৰ কোনবাটো চাইছে সোৱাৰ পিছত ধৰা হল তাক নম্বৰ দিব পাহৰিলে নেকি এনেকুৱা ধৰণৰহে চাবা অৰ্থাৎ মানে ৰি ইভালুয়েশন নহয় মানে যত তোমালোকে সম্পূৰ্ণ বহিখন আৰু চাই না থাকে কিবা ভুল হৈছে নেকি সেইখিনিহে সোৱা হ'ব আৰু ৰিজাল্ট কিমান দিনৰ ভিতৰত দিব 30 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব আৰু নেক্সট 8 নম্বৰটো if candidate marks are reduced after rechecking of answer script that reduced marks will be considered as final marks and accordingly certificate come marks sheet be prepared মানে কি কৈছে ইয়াত যদি তোমালোকৰ যদি বহিখন চোৱাৰ পিছত ৰিডিউস হয় তেন্তিয়া হলে সেই নাম্বাৰটোকে কি কৰা হ'ব প্ৰমাণপত্ৰ বা তোমালোকৰ যেটো সাৰ্টিফিকেট হয় না সাৰ্টিফিকেট বা তোমালোকৰ মাৰ্কশিটত হেতুৱে দিয়া থাকিব আৰু মাৰ্কশিটত হেতুৱে থাকিব তোমালোকৰ ঠিক আছে মাৰ্কশিটৰ কথা হৈছে মাৰ্কশিটত হেতুৱে তোমালোকৰ থাকিব যদি ৰিডিউস হয় ঠিক আছে নেক্সট ওয়া তাৰ পিছত ইয়াত দিয়া আছে বাকিখিনি ইম্পৰ্টেন্ট সবা তোমালোকে দিয়া ৰিভাইজ সাৰ্টিফিকেট কাম মাৰ্কশিট will not be issue is not collected within 30 days from the declaration of rechecking resultৰ পিছত 30 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব তোমালোকে সাৰ্টিফিকেট মাৰ্কশিটৰ কাৰণে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব অৰ্থাৎ তোমালোকে বিদ্যালয়ত আটাইখিনি তোমালোকে জমা দিব লাগিব যিখিনি মাৰ্কশিট আছে যদি তোমালোকৰ হেৰি হয় কমে তেতিয়া হলে 30 দিনৰ ভিতৰত দিব লাগিব যদি 30 দিনৰ ভিতৰত নিদিয়া তেতিয়া হলে তোমালোকৰ মাৰ্কশিট কিন্তু তোমালোকৰ চেঞ্জ হৈ নাহে গতিকে তোমাৰ ৰিজাল্টৰ 30 দিনৰ ভিতৰতে তোমালোকে বিদ্যালয়ত মাৰ্কশিট খিনি জমা দিব লাগিব
কাৰণ আকৌ তোমালোকৰ মাৰ্কশ্বিট আহিব নহয় নতুনকৈ মাৰ্কশ্বিট গতিকে সেইটো কথাই কোৱা হৈছে তোমালোকে স্কুলত সেইটো পাৰিবা বাৰু ঠিক আছে স্কুলত জনাই দিলে হ'ব তোমালোকে ৰিজাল্টটো পোৱাৰ পিছত এতিয়া ৰিজাল্ট 30 দিনৰ ভিতৰত তোমালোকক দিব বুলি লিখা আছে ৰিচেকিংৰ পিছত নেক্সট হল 10 নম্বৰটো দি আছে স্কেন কপি অফ এনসাৰ স্ক্ৰিপ্ট উইল বি সেন্ড দ্য এপ্লাইড কেণ্ডিডেট থ্ৰু ইমেইল given by the candidate the time application যেতিয়া এপ্লিকেশন কৰিবা তোমালোকে প্ৰপাৰ ইমেইলটো দি দিবা অৰ্থাৎ তোমালোকে যেটো এক্টিভেট হৈ থকা চলি থকা ইমেইলটো দি দিবা সেই ইমেইলটোতে তোমালোকৰ এনসাৰ স্ক্ৰিপ্টখন আহিব অৰ্থাৎ তোমালোকে তাতে এনসাৰটো পাই যাবা ঠিক আছে নেক্সট is জেনাৰেল ইনস্ট্ৰাকচন যেটোত কি আছে আমি চাম the portal link will be open after 2 days of declaration result ৰিজাল্টৰ 2 দিন পিছত দিয়া হ'ব অৰ্থাৎ যদি যোৱাকালি ৰিজাল্ট দিছিল গতে আজি বা কালি আজিটো গলে কালি বা পৰহি ভিতৰত তোমালোকৰ এক্টিভ হৈ যাব এক্টিভ হলে মই তোমাক জনাই দিম ঠিক আছে লিংক এক্টিভ হলে তোমালোকৰ প্ৰসেসটো মই জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট ক্যান্ডিডেট হ্যাজ টু এপ্লাই উইদিন 15 days from the date of opening the link অৰ্থাৎ তোমালোকে 15 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব তোমালোকৰ লিংক এক্টিভেট হৈ থাকিব 15 দিনৰ ভিতৰত তোমালোকে অনলাইনটো কৰি লবা ঠিক আছে তাৰ পিছত বাকিখিনি একেদৰে তোমালোকে চাবা বাকি ইয়াত কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে ধুনিয়াকৈ দিয়া আছে তোমালোকে চাবা মেইনলি এতিয়া আমি এটাই বুজি পালো ফাৰ্স্ট কথাটো হৈছে তোমালোকে 500 কো এটা সাবজেক্টত দিব লাগিব নেক্সট 30 দিনৰ ভিতৰত তোমালোকক ৰিজাল্ট দিয়া হ'ব লগতে তোমালোকৰ ৰিজাল্ট পাবা হেৰি জৰিয়তে কেসেল ইমেইলৰ জৰিয়তে ৰিজাল্ট পাবা ঠিক আছে যিসকল ছাত্ৰছাত্ৰীয়ে বিশ্বাস আছে যে মোৰ ৰিজাল্টটো বাঢ়িব তেনেকুৱা ষ্টুডেন্টহে এপ্লাইটো কৰিব পাৰিবা ঠিক আছে এপ্লাইটো কৰিবা আৰু মেইনলি সকলোৱে পাৰিব কিন্তু তেনেকুৱা ষ্টুডেন্ট কৰাই ভাল এনে 500 টকা এটা দিব লাগিব লগতে মাৰ্ক যদি নকমো হয় নহয় তোমালোকৰ নিজৰ ওপৰত বিশ্বাস থাকিলে ৰিচেকিংটো কৰি দিলে হ'ল ঠিক আছে বাই